মানৱ সভ্যতাই দেখিছে কেৱল আল্লাহু আকবাৰেই নহয় সমগ্ৰ অসমৰ মাজত কেইদিন পিছে পিছে জয় শ্ৰী ৰাম ধ্বনি দি পেলাই মুছলমানৰ ওপৰত এটা অন্যায় অত্যাচাৰ কৰা হয় তেওঁলোকৰ স্বভাৱ চৰিত্ৰবোৰ উৎসৰাইটোৰ নিচিনা গোটেই গাত বোকা লাগি গ'ল লেতেৰা লাগি গ'ল গোটেই লেতেৰা লুতুৰি পুতুৰি হৈ আছে তাৰপিছতো ক'ৰবাৰ মুখখন উলিয়াই মই ধুনীয়া হৈ আছোঁ বুলি দেখাব খোজা তেনেকুৱা স্বভাৱ চৰিত্ৰৰ মানুহে আজি আমি অনুতপ্ত কৰি আছোঁ যে আমাৰ ভাৰতবৰ্ষৰ এটা অংগ আৰু তাত যে এনে বেয়া ধৰণৰ পৰিৱেশ সৃষ্টি হৈছে এইটো আমাৰ যিটো নেকি আমাৰ আগন্তুক সময় এই আগন্তুক সময়ৰ কাৰণে বহুত বেয়া এটা এইটো খবৰ দিছে আৰু লগে লগে মই ক'ম যে মই কিছু সময় পূৰ্বে মই এটা নিউজ চেনেলত চালোঁ যে তেখেতৰ এটা পেজ ওলাইছে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যজী তেখেতে কৈছে যে আপোনাৰ কাশ্মীৰতেই কেৱল নহয় এই মৌলবাদীৰ যিটো আছে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আছে গতিকে কওঁ যদি আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত যদি এনেকৈ মৌলবাদী আমাৰ ভাৰতবৰ্ষত আছে অসমতো আছে তেওঁলোকক চিনাক্ত কৰি পেলাই গুলিয়াই হত্যা কৰি দিয়ক কিন্তু এই আলম লৈ পেলাই এই গইনা লৈ পেলাই সমগ্ৰ মুছলমান জাতিটোক যাতে কোনো বেয়া ধৰণে পৰিচালিত নকৰে আৰু কম দুজনকে ব্যক্তি আলোচনা কৰি গৈছে মোৰ পূৰ্বে আৰু সত্যৰঞ্জন বৰা ডাঙৰীয়া তেখেতে কৈছে যে আল্লাহু আকবাৰ নাম দি পেলাই ইয়াৰ পূৰ্বে আৰু বহুত জেগাত মাৰপিট কৰিছে কিন্তু আমি চালোঁ কেৱল আল্লাহু আকবাৰেই নহয় সমগ্ৰ অসমৰ মাজত কেইদিন পিছে পিছে জয় শ্ৰী ৰাম ধ্বনি দি পেলাই মুছলমানৰ ওপৰত এটা অন্যায় অত্যাচাৰ কৰা হয় মুছলমানক কেতিয়াবা আমি দেখা পাওঁ গাহৰিৰ মাংসও খুৱাই দিছিলে কিন্তু মই এইটো সাম্প্ৰদায়িক কথা ক'ব বিচৰা নাই কিন্তু এই কথাটোত এটা কথা স্পষ্ট যিসকল দুষ্কৃতিক কাম কৰে যিসকলে বেয়া কৰ্ম কৰে তেওঁলোকৰ ধৰ্ম নাই আপোনাক এটা প্ৰশ্ন কৰিব খুজিছোঁ আপুনি গুৰুতৰ অভিযোগ উঠাইছে জয় শ্ৰীৰাম কৈ হিন্দীয়ে মুছলমানক মাৰিছে গাহৰি খুৱাইছে ক'ত এইটো আপোনাৰ শোণিতপুৰ জিলাত হৈছিলে সম্ভৱতঃ 2017 চনত হৈছিলে আৰু মই কিন্তু এটা কথা কৈ আছোঁ যিটো নাৰকীয় কাণ্ড হৈ গ'ল এইটো কিন্তু আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি কেতিয়াও একচেপ্ট নকৰোঁ আপোনালোকে গৰিহণা ঠিকেই দিয়ে কিন্তু আপোনালোকে কিয় ক'ব পৰা নাই এইবিলাকক আমি চিনাক্ত কৰি দিম বুলি মইতো তাত গৈ পেলাইতো আমি ইয়াৰ পৰাতো চিনাক্ত কৰিব নোৱাৰিম তেনেহ'লে পুলিচ প্ৰশাসন কেলে আছে তেওঁলোকে আজি আপোনালোকে প্ৰতিবাদ উলিয়াইছে নেকি আমাৰতো প্ৰতিবাদ হৈ আছে না আজি উলিয়াইছে নেকি কৰিছে আমি পেহেলগামৰ ঘটনাক লৈ আপোনাৰ সংগঠনটোৰ নাম কি অসম সংখ্যালঘু কি সংগ্ৰাম পৰিষদ কিবা প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে নেকি মিছিল লৈছে নেকি আমি ইতিমধ্যে প্ৰতিবাদী কাৰ্যসূচী আমি হাতত লৈ আছো চাওক আমি কৈ আছে বংগমূলীয়া মুছলমানে বংগমূলীয়া বেছিভাগ মুছলমানে কৰি আছে তেওঁলোকে ইয়াৰ দায়িত্ব ল'ব লাগিব ঠিক আছে চাওক এতিয়া গোটেই কথাটো এওঁলোকক নিচিনা মানুহবোৰক মাতিনো কি লাভ হ'ব তেওঁলোকে সেই উৎসৰাইটোৰ নিচিনা যেনেকৈ মূৰটো বালিত গুজি দি পেলাই গোটেইবোৰ ওলাই থাকে ভাবে মইতো দেখা নাই গতিকে মোক কোনেও দেখা নাই চাগে গতিকে এওঁলোকৰ স্বভাৱ চৰিত্ৰবোৰ উৎসৰাইটোৰ নিচিনা গোটেই গাত বোকা লাগি গ'ল লেতেৰা লাগি গ'ল গোটেই লেতেৰা লুতুৰি পুতুৰি হৈ আছে তাৰপিছতো ক'ৰবাৰ মুখখন উলিয়াই মই ধুনীয়া হৈ আছোঁ বুলি দেখাব খোজা তেনেকুৱা স্বভাৱ চৰিত্ৰৰ মানুহে মানৱ সভ্যতাই দেখিছে তেওঁ যিসকলে ভাতৃত্ববোধ সমন্বয়ৰ কথা কয় তেওঁলোকে যে আজি নাঙঠ বিবস্ত্ৰ হৈ পৰিছে গোটেই মানুহৰ নামত মানৱতাৰ নামত শান্তিৰ নামত সভ্যতাৰ নামত সংস্কৃতিৰ নামত এটাৰ পিছত আন এটা বৰ্বৰতা এটাৰ পিছত আন এটা হিংসুক ঘটনা তেওঁলোকেই কৰিছে আৰু তেওঁলোকে একো কৰিব নোৱাৰে তেওঁলোকে কেৱল দেখাক দেখি আপোনালোকৰ সংবাদ মাধ্যমত আহি কেৱল সমবেদনা জ্ঞাপন কৰিব পাৰিব তাৰ বাহিৰে একো কৰিব নোৱাৰে কিন্তু ৱাকফৰ নামত তেওঁলোকে পশ্চিমবংগত হিন্দু হত্যা কৰিব পাৰে তেওঁলোকে পৰ্যটকক হত্যা কৰিব পাৰে তেলে কাপোৰ খুলি শৰীৰৰ অংগ কথা আছে নে নাই মুছলমান হয় নে নাই এইটো চাব পাৰে এয়া তেওঁলোকৰ স্বভাৱ কৰিছে তেওঁলোকৰ চৰিত্ৰ তেওঁলোকে কেৱল হিন্দু মুছলমানৰ ভিতৰত যদি বিবাদ সৃষ্টি কৰি আজি মই আপোনালোকৰ এই মঞ্চত কোনোবা কৰোনা 2017 চনত জয় শ্ৰী ৰাম আলোচনা হ'ব লাগে ইমান ডাঙৰ এটা গাহৰি মাংস খোৱাৰ আজি মই এই মঞ্চৰ পৰা কৈছোঁ আজি মই এই মঞ্চৰ পৰা কৈছোঁ কিন্তু কালি
যদি কোনোবা মৌলানা মুফতি আহে আৰু যিজনে মোৰ সন্মুখত এই সভ্যতা সংস্কৃতি শান্তি সম্প্ৰীতিৰ কথা ক'ব তেওঁক মই সন্মুখতে চৰিয়াম মই এই মঞ্চত কৈছোঁ কোনোবা মৌলানা মুফতি যদি কালি মোৰ সন্মুখত আহে আৰু তেওঁ আহি যদি শান্তি সম্প্ৰীতি ভাতৃত্ববোধ সমন্বয়ৰ কথা কয় মোৰ সন্মুখত মই তাতেই চৰিয়াম তেওঁ মানে প্ৰতিগৰাকীৰ ভিতৰতে সেই একে মানসিকতা আছে বুলি আপুনি ভাবে নহয় চাওক মাদ্ৰাছা শিক্ষা যেতিয়ালৈকে থাকিব আজি মুস্তাফা কামাল আজহাৰে কি কথা ক'লে যে মৌলানা মুফতিসকলে যত কুটৰ গায় এতিয়া মৌলানা মুফতিসকলৰ দ্বাৰা সেই মুছলমান সমাজ পৰিচালিত হৈছে নে নাই যদি সেই মৌলানা মুফতিসকলৰ দ্বাৰা মুছলমান সমাজ পৰিচালিত হৈছে তেতিয়াহ'লে এই মুছলমান সমাজখন কাৰ দ্বাৰা পৰিচালিত